বোকা ৰাস্তা এই ৰাস্তাত এই শিলবিলাক কোনোবা থোৱা নাই, আচলতে পাহাৰ খহি পৰিছে। বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ এতিয়া অৰুণাচল প্ৰদেশৰ ৱালুং। কিমান বিপদসংকুল এটা যাত্ৰা। এতিয়া আমি মানুহ থ'বলৈ আহিছিলোঁ, এতিয়া ঘূৰি গৈছোঁ ঘৰলৈ তিনিচুকীয়ালৈ, কিন্তু সন্ধিয়া হৈ গ'ল। আজিলৈকে বোলে সন্ধিয়া কোনোবাই ৰিটাৰ্ণ নহয় ৱালুঙৰ পৰা তিনিচুকীয়া, কিন্তু মই আৰু মোৰ দাদা একেলগতে ঘৰলৈ যাত্ৰা কৰিছোঁ। এতিয়া সন্ধিয়া হৈছে চব। এইফালে পাহাৰৰ নদীৰ তলত নদী, আৰু ইয়াৰ পাহাৰত আমি যাত্ৰা কৰি আছোঁ ঘৰলৈ বুলি। যিমানে ধুনীয়া প্ৰাকৃতিক এই দৃশ্যবিলাক দেখিবলৈ ধুনীয়া, সিমানেই বিপদসংকুল এইবিলাক যাত্ৰা। ওচৰৰ পৰা দেখিলেহে গম পোৱা যায় যে কিমান ভয়ানক হয়। আমি গাড়ীৰে গৈছোঁ যদিও আমাৰ মনত ভয়, কাৰণ যিকোনো মুহূৰ্তত ইয়াত লেণ্ডশ্লাইডিং হয়, ৰাস্তা বন্ধ হৈ যায়। কিন্তু আমি সেইবিলাক ৰিস্ক লৈও ঘৰ ঘূৰি যাব লাগিব যিহেতু, সেইকাৰণে এই সন্ধিয়া ভাগতে ওলাইছোঁ। এই ৰাস্তাত এই শিলবিলাক কোনোবা থোৱা নাই, আচলতে পাহাৰ খহি পৰিছে। এই খন্তেক সময় আগত পৰিছে এইবিলাক। ৰাতি এতিয়া 8 বাজি পাৰ হৈছে। 18-20 স্পীডত আমি আহি আছোঁ অৰুণাচল হাইলঙৰ পৰা। এতিয়া তিনিচুকীয়া অভিমুখে গৈ আছোঁ। স্পীড দিব পৰা নাই। কোনোবা পগলাই হ'ব আচলতে এইটো ৰাতি ওলাই আহে, কিন্তু আমি পাগলামি কৰিবলৈ বাধ্য হ'লোঁ, কাৰণ আমাৰ অকণমান অসুবিধা হ'ল আৰু তৎক্ষণাত ঘৰত মাতি পঠালে, সেইকাৰণে আমি ৰাতিয়ে ওলালোঁ। এই ৰাস্তাটোত কিন্তু ৰাতি অহা যোৱা কৰাটো ভাল নহয়, কাৰণ এইফালে গাঁত দ খাৱৈ আছে আৰু এয়া পাহাৰ খহি আছে। বহুত জেগাত আমি শিল দেখুৱালোঁ আপোনালোকক। বিপদসংকুল যাত্ৰাই আমাৰ নামৰ আগত মাত্ৰা নলগালে হয়। ভালে ভালে ঘৰ পোৱাটোৱে চিন্তা কৰি আছোঁ। এসময় চিন্তা কৰিলোঁ যে আমি ৰাতি অহাটো ভুলেই কৰিলোঁ নেকি, তথাপিও আধা বাট পাৰ কৰিলোঁ। যেতিয়া লাহে লাহে গৈ আছোঁ, অকণমান ভুলৰ কাৰণে কিন্তু বহুত যাতে কিবা ডাঙৰ ঘটনা হৈ যাব পাৰে। কাৰণ মই আপোনাক পুনৰ কৈছোঁ, এইফালে হয় পাহাৰ আৰু এয়া দ খাৱৈ, আৰু মাজত শিল পৰি আছে, বোকা পানী, চকা শ্লিপ কৰিছে। আগলৈ কি হৈ আছে আমি একো নাজানো। ৰাস্তাটোত শিল পৰি আছে নেকি, এয়া আজিৰ দিনটোত পৰা শিলবিলাক চাফা কৰিলে, ৰাস্তাটো মুকলি কৰিলে। চাওক, এতিয়াও শিল ইয়াত ৰাস্তাত পৰি আছে। আমি লাহে লাহে সেইকাৰণে গৈ আছোঁ, কাৰণ কোন মুহূৰ্তত শিল ওপৰৰ পৰা পৰিব আমি নাজানো। কাৰণ নিশা হ'লেই ইয়াত বতাহ ধুমুহা দি থাকে, আৰু বৰষুণ আজি ভাল সৌভাগ্যক্ৰমে বৰষুণ নাই, নহ'লে বহুত ঠাইত ৰাস্তাও বন্ধ হৈ যায়। আমি বৰ্তমান ৱালঙৰ পৰা হাইলং ক্ৰছ কৰিছোঁ। এতিয়া পাওঁ বোকা ৰাস্তা, বোকা ৰাস্তা, বোকা ৰাস্তা, বোকা ৰাস্তা। মন লাগে ইয়াত। তো বন্ধু বান্ধৱীসকল, ভালে ভালে তিনিচুকীয়া পালোহি।
আৰু আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ যে কেনেকুৱা এটা ভয়ংকৰ এটা ৰাস্তা পাৰ কৰি আহিলোঁ আমি। তো ভুলতো আপোনালোকে এনেধৰণে নাহিব ৰাতি, মই এইটোৱে পৰামৰ্শ দিম। যি কি নহওক ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনাক জনাব। বহুত ভয়ত, বহুত বিপদসংকুল এটা যাত্ৰা কৰি আহিলোঁ, য'ত আমাৰ নামৰ আগত মাত্ৰা নালাগিল। আপোনালোকক ভিডিঅ'টো দেখাবলৈ সক্ষম হ'লোঁ। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, ঘৰলৈ গৈ আছোঁ। সেয়া দাদাক ৰাখিলোঁ, এতিয়া মই ঘৰলৈ গৈ আছোঁ। তেনেহ'লে নতুন ভিডিঅ' এটা লৈ পুনৰ লগ পাম। যদি ভিডিঅ'টো ভাল লাগে, আপোনালোকে নিজকে অনুভৱ কৰিব সেই পৰিস্থিতিটো ৰাখি কেনেকুৱা লাগে এটা ৰাতি এটা যাত্ৰাটোত, সেনেকুৱা এটা ঠাইত য'ত এখন দোকান নাই, কোনো এটা মানুহ এটা নাই, ৰাতি সেইটো ৰাস্তাত যাতায়াত নহয়। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, আৰু যিসকল নতুন আছে তেওঁলোকে ফেচবুকত চাই থকাসকলে ফ'ল' কৰি ল'ব, আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই, জয় আই অসম।